Hello everyone. আজি আৰু এটা ম্যাথছৰ নতুন MCQ ভিডিও হয়। আজি ভিডিওত আমি চেপ্টাৰ নম্বৰ 14 টো ডিসকাস কৰিম ম্যাথছৰ MCQ ত। পৰিসংখ্যা পাঠটো ষ্টেটিষ্টিক। পৰিসংখ্যা পাঠটো অলপ ক্যালকুলেশনৰ ওপৰত হয় আৰু মই ইয়াৰ ওপৰত চাগে ভিডিও বনোৱা আছে তোমালোকে ডেসক্ৰিপচনত প্লেলিস্ট আছে চাই ল'ব পাৰা। আৰু ষ্টেটিষ্টিক আজি এখিনি বুজিলে মানে তোমালোকে ক্লাস 11 তো আছে ইয়াৰ পাৰ্ট ইয়াৰ ম্যাথছত চেপ্টাৰ আছে এখিনি বুজাত আৰু বেছি সুবিধা হ'ব। এটো কাৰণে ষ্টেটিষ্টিক চেপ্টাৰটো ভালদৰে পঢ়িবা। আৰু কোনোবাই যদি ম্যাথছৰ আগৰ ভিডিও কেটা চোৱা নাই মই বাকি কেটা চেপ্টাৰৰ প্লেলিস্ট দিয়া আছে হেকেটাও তোমালোকে চাই ল'ব পাৰা। গতিকে বেছি দেৰি নকৰো আমি এটা এটাকে কোৱেশ্চন আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো আছে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ তালিকা দিয়া আছে। কিছুমান নাম্বাৰ দিয়া আছে আমাক কৈছে বহুলক। এনেকুৱা ধৰণৰ MCQ আহিব পাৰে। যেতিয়াই ক'ব এনেকুৱা এটা ডাটা দি দিব আৰু বহুলক উলিয়াব দিয়ে তুমি চাবা সবতকে বেছি কোনটো আছে মানে ফ্ৰিকুৱেন্সি মানে কিমান বাৰ আছে মানে বহুলক মানে এটা নাম্বাৰ সবতকে বেছি কিমান টাইম আছে মানে হেতু উলিয়াব লাগে কোনটো সবতকে বেছি বাৰ মানে ৰিপিট হৈছে হেতু চাব লাগে সো ইয়াত যদি মই চাও 2 টো কেইবাৰ আছে এবাৰ আৰু কেইবাৰ আছে দুবাৰ 2 টো আছে দুবাৰ এনেকৈ লাগিলে লিখি লবা 6 কেইবাৰ আছে এবাৰ আৰু 6 ক'ত আছে এবাৰে আছে 6 4 টো এবাৰে আছে 5 টো এবাৰে আছে 0 এবাৰে আছে লিখি নললে হল জাস্ট মুখত কৈ থাকিলে হল মানে সবতকে বেছি কোনটো বাৰ আছে এটা চালে 3 টো এবাৰ দুবাৰ তিনিবাৰ 3 টো আছে তিনিবাৰ আৰু 1 টো এবাৰে আছে সো সবতকে বেছি কোনটো আছে 3 টো তিনিবাৰ আছে গতিকে বহুলক হ'ব 3 নেক্সট প্ৰশ্ন এটো MCQ আহিব ইয়াৰ ওপৰত দুখানে ফৰ্মুলাটো ডাইৰেক্ট লিখি লৈছো তোমালোকৰ কিতাপতো আছে ফৰ্মুলাটো চেপ্টাৰ নম্বৰ 3 পেজ নম্বৰ 308 মনত ৰাখিবা 3 ইনটু মধ্যমা 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 ইনটু মাধ্য এনেকা মনত ৰাখিবা 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য এটো ওপৰত কোৱেশ্চন আহিবই চাবা এইটোৱে মই অলপ আগত কৈছিল এটো ওপৰত কোৱেশ্চন আহিব দেখিছা নেক্সট MCQ ইয়াৰ ওপৰতে মধ্যমা আৰু বহুলক দিয়া আছে 33 45 মাধ্য উলিয়াব লাগে কৰি দিও কি আছিল ফৰ্মুলাটো পাহৰি যোৱা হয় ফৰ্মুলাটো এটো কাৰণে মনত ৰাখিবা 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 ইনটু মাধ্য বহুলকটো ধৰা আমি x ধৰিলো মধ্যমা কিমান দিয়া আছে মধ্যমা 33 3 ইনটু 33 ইকুৱেল টু x প্লাস 2 ইনটু মাধ্য কিমান দিয়া আছে 45 আচ্ছা সৰি আমি মাধ্য উলিয়াব লাগে মধ্যমা আৰু বহুলক দিয়া আছে কোৱেশ্চনটো ভালদৰে পঢ়িবা হা মধ্যমা আৰু বহুলক দিয়া আছে মাধ্যটো x ধৰিলো ধৰা সো বহুলক কিমান দিয়া আছে 45 plus 2x 3 into 33 কৰিলে 9 এফালে আছে 45 equal to 2x plus so 2x equal to 99 minus 45 99 over 45 বিয়োগ কৰিলে 4 5 54 হ'ব গতিকে x কিমান হ'ব 54/2 মানে 27 নেক্সট প্ৰশ্ন আছে মাধ্য উলিয়াব লাগে ডাইৰেক্ট ফৰ্মুলা পা দিয়ে আছে মাধ্যৰ ফৰ্মুলা কি আছিল summation fi xi divided by summation fi এটো আছিল 1860 divided by 30 00 কাটা গল 3 এটো কৰিলে 62 সেম অলপ আগত যোনটো আমি কৰি আহিলো সেম প্ৰশ্নটো আহিছে ঠিক আছে তো হেতুৱে যোনটো বেছি টাইম আহে হেতুৱে হয় বহুলক আকৌ অথনি ফৰ্মুলাটোৰ ওপৰতে আকৌ কোৱেশ্চন কি এবাৰ কি দিয়া আছে মধ্যমা দিয়া আছে আৰু মাধ্য দিয়া আছে উলিয়াব লাগে বহুলক ফৰ্মুলা লিখিম ফাৰ্স্ট 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য গতিকে 3 ইনটু মধ্যমা কিমান আছে মধ্যমা আছে 6 ইকুৱেল টু উলিয়াব কি লাগে বহুলক যোনটো উলিয়াব লাগে তো x ধৰো প্লাস 2 মাধ্য মানে মাধ্য কিমান আছে 5 তো 18 equal to x plus 10 x equal to কিমান হ'ব 18 minus 10 মানে 8 আকৌ সেম টাইপৰ প্ৰশ্ন যিমান প্ৰেক্টিস কৰে এটো এই ফৰ্মুলাটো মুখস্থ ৰাখিবা ইয়াৰ ওপৰতে কোৱেশ্চন আহিব চাবা
মধ্যমা আৰু বহুলক দিয়া আছে মাধ্য উলিয়াব লাগে আকৌ ফৰ্মুলা লিখো 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য তোমালোকেও কৰি যাও মোৰ লগে লগে মধ্যমা আছে কোনটো উলিয়াব লাগে মাধ্য উলিয়াব লাগে সো এটো x হইলো মধ্যমা কিমান দিয়া আছে 26 বহুলক কিমান দিয়া আছে 19 26 into 3 কৰিলে কিমান আহে 8 7 78 19 plus 2x ঠিক আছে 78 এর পৰা 19 বিয়োগ কৰা 2x x ভ্যালু উলিয়াই দিয়া নেক্সট প্ৰশ্ন এটা কোৱেশ্চন দিয়া আছে এটোত যদি কৈছে বহুলক যদি 43 হয় x সমান কিমান হ'ব এটো সুধিছে কেনেকৈ কৰিবা চাবা হা 64 বহুলক উলিয়াবলৈ আমি কি কৰো কোনটো বেছি টাইম আছে এটো চাও সবৰে ফ্ৰিকোয়েন্সি বিলাক লিখি নয় বিলাক ধৰা ফ্ৰিকোয়েন্সি মানে কিমান বাৰ আছে আৰু এটো ধৰা xi বিলাক 64 টো কেবাৰ আছে সো 64 এবাৰে 60 টো কেবাৰ আছে এবাৰে আছে গোটে সিরিজটো চাবা 48 টো কেবাৰ আছে এবাৰ দুবাৰ x টো বাদ দিয়া 43 টো কেবাৰ আছে এবাৰ দুবাৰ আৰু বাকি কি থাকিল 34 টো আছে এবাৰ এটা বহুলক উলিয়াবলৈ হলে আমি কি চাও সবতকে বেছি জন্তু আছে সবতকে বেছি যাৰ ফ্ৰিকোয়েন্সি হয় এতে সো এক কেটাটো বাদে দিয়া একেটা এবাৰ এবাৰহে আছে বহুলক আইডাৰ 48 হ'ব নহলে 43 হ'ব যিকোনো এটা হ'ব কিয় কাৰণ দুইটাই দুবাৰ দুবাৰ আছে এটা আমাক কি কৈছে ইয়াৰ বহুলক 43 হয় তাৰ মানে এই গুটে তথ্যটোৰ বহুলক 43 হয় তাৰ মানে 43 টো বেছি হ'ব লাগিব 48 তকৈ 48 দুবাৰ আছে সো 43 টো তিনিবাৰ হ'ব লাগিব বা চাৰিবাৰ হ'ব লাগিব কিন্তু দুবাৰ হলে তো দুইটা সমান হৈ গল গতিকে এই x ভ্যালুটো কি হ'ব লাগিব x ভ্যালুটো 43 হ'ব লাগিব তেতিয়া x ভ্যালুটো যদি 43 হৈ যায় এই গুটে সিরিজটোত 43 কেবাৰ আহিব তিনিবাৰ আহিব বুজি পালা তেনেকৈ মানত ৰাখিবা তলত দিয়া বহুলক শ্ৰেণীৰ নিম্ন সীমা ফাৰ্স্ট বহুলক শ্ৰেণী কি হয় এটো জানিব লাগিব ফ্ৰিকোয়েন্সিটো চাবা হা ফ্ৰিকোয়েন্সি মানে কেবাৰ আহিছে ফ্ৰিকোয়েন্সি মানে সবতকে বেছি ফ্ৰিকোয়েন্সি কাৰ আছে সোৱা 13 সবতকে হাইয়েস্ট 13 হয় তো 13 যোনটো শ্ৰেণী হয় হেতু কোৱা হয় বহুলক শ্ৰেণী 20 30 এটো কোৱা হয় বহুলক শ্ৰেণী মানে সবতকে বেছি ফ্ৰিকোয়েন্সি থকা শ্ৰেণীটো আৰু ইয়াৰ 20 টো হল নিম্ন সীমা ঠিক আছে তো এটো आंसर হ'ব 20 নেক্সট তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় মেজাৰ অফ এ সেন্ট্ৰাল টেন্ডেন্সি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বিলাক আমাক মানে 10 ত যিবিলাক আছে আমি যেকেটা উলিয়াব লাগে মধ্যমা মাধ্য আৰু বহুলক হে তিনটাই হয় মধ্যমা মাধ্য বহুলক এটো নহয় आंसर এটো হ'ব পাঁচটা ডাটা দিয়া আছে তাৰ মাধ্য যদি 8 হয় আমাক x ভ্যালু উলিয়াব লাগে এনেকৈ নরমাল ডাটা দিয়া থাকিলে মাধ্য আমি কেনেকৈ উলিয়াম গুটেকেটা যোগ কৰো 6 plus 11 plus x plus 8 plus 5 মাধ্য মানে এভারেজ উলিয়ালে হল তাইছত আমি চাও কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা সংখ্যা দিয়া আছে তো ডিভাইডেড বাই 5 কৰিম এটো হল মাধ্য এই মাধ্যৰ ভ্যালু কিমান দিয়া আছে 8 এতিয়া উপৰকেটা যোগ কৰো 6 11 17 17 আনথে 25 25 এ পাছে 30 উপৰ হ'ব 30 plus x আৰু 8 আৰু 5 পূৰণ হ'ব 8 5 গুণ 40 সো ইয়াৰ পৰা x ভ্যালু কিমান হ'ব 40 minus 30 মানে 10 তো হ'ব आंसरটো ইমানে আছিল মানে চেপ্টাৰ নম্বৰ 14 ইমান বেছি এমসিকিউ মই নাপালো বিচাৰি গতিকে ইমানখিনি তোমালোকে চোৱা নেক্সট ক্লাছত আমি প্ৰবাবিলিটি পাৰ্টটো দিম